মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 7 খৰ 1 নম্বৰ আৰু 2 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। অনুশীলনী 7 কৰ 1 নম্বৰত কি আছে? পইচা লৈ নি যোগ কৰা। ইয়াত ক'ত আছে 2.75 টকা আৰু আছে কি যে 4.30 টকা। এইটোক আমাক কি কৰিব লাগে? প্ৰথমে পইচা লৈ নিব লাগে, তাৰপিছত আমাক কি কৰিম? যোগ কৰিব লাগে। প্ৰথম আছে কি 2.75 টকা। 2.75 টকা আমি কি কৰিম? এইটো পইচা লৈ নিম। পইচা লৈ নিলে কি হ'ব? কেৱল দশমিকটো উঠি যাব, হয় নাই? দশমিকটো উঠাই দিলে কি হ'ব? 275। এইটো টকা নহ'ব, এইটো হ'ব পইচা। এইটো লিখিম পইচা। একেদৰে এইটো তাৰপিছত কি আছে 4.30 টকা। ইয়াতো আমি কি কৰিম? দশমিকটো উঠাই দিম। উঠাই দিলে কি হ'ব? 4.3 লগত এটা 0, মানে 430 পইচা হ'ল। এবাৰ কি কৰিম? এই দুটা আমি যোগ কৰি দিম। ইয়াত আছে কি 275 পইচা আৰু তলত হ'ব কি 430 পইচা হ'ল। এইটো আমি কি কৰিম? যোগ কৰিম। এতিয়া যোগ কৰিলে কি হ'ব? 5, 7 আৰু 3 যোগ কৰিলে কিমান? 10। 10ৰ ইয়াত হ'ব 0, হাতত থাকিল আমাৰ 1, 4 আৰু 2 6, হাতৰ 1 কিমান হ'ব? 7, 705 পইচা। বুজি পাইছা? এইটোৱে তোমালোকৰ উত্তৰ। কিমান হ'ব? 705 পইচা। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? একেদৰে চোৱা গ নম্বৰটো। গত কি আছে? 80 টকা আৰু আছে কি দশমিক? ইয়াত আছে 42.30 টকা। প্ৰথমে আমি কি কৰিম? 80, ইয়াত আছে 80 টকা। এতিয়া 80 টকাক পইচা লৈ নিলে কি হ'ব? তোমালোকে চোৱা, 1 টকা যদি আমি পইচা লৈ নিওঁ কি হয়? 1 টকা পইচা লৈ ল'লে 100 পইচা। 100 পইচা মানে 1ৰ লগত 2টা 0, হয়নে নাই? একেদৰে ইয়াত কিমান আছে? 80। ইয়াত আছে 80। ইয়াৰ লগত আমি কি কৰিম? 2টা 0 লগাই দিম। ইমান কি হ'ল? পইচা হ'ল। তাৰপিছত এইটো আছে কিমান? 42.30 টকা। এইটো আমি কি কৰিম? দশমিক উঠাই দিলে কি হ'ব? 4230 পইচা। ইয়াত লিখিছোঁ মানে এইটো পইচা। এবাৰ কি কৰিম? এইটোত আমি যোগ কৰি দিম। ওপৰত কি আছে তেনেহ'লে? 8000 পইচা আৰু তলত কি আছে আমাৰ? ইয়াত হ'ব 4230 পইচা। এই দুটা কি কৰিম? আমি যোগ কৰিম। এতিয়া যোগ কৰিলে কি হ'ব? ইয়াত হ'ব 0, 3 আৰু 0 যোগ কৰিলে কিমান? 3, 2 আৰু 0 যোগ কৰিলে 2, 8 আৰু 4 যোগ কৰিলে কিমান হ'ব? 12। 12। ইয়াত আমি কি কৰিম? এটা দশমিক দিম। ইমান পইচা। তেনেহ'লে কিমান পালোঁ আমি? 12,230 পইচা। বুজি পাইছা? এবাৰ চোৱা 2 নম্বৰ। 2 নম্বৰত কি আছে? যোগ কৰা। ইয়াত আমাক পইচা লৈ নিবলৈ কোৱা নাই। ইয়াত আমি যেনেকৈ আছে তেনেকৈ আমি কৰিম। বুজি পাইছা? কোৱা আছে কিমান? 130.80 টকা আৰু আছে 12.75 টকা। প্ৰথমে পাতি ল'ম। কি কৰিম? 130.80 টকা। তাৰপিছত কি? তাৰপিছত আছে 12.75 টকা। এই দুটা আমি কি কৰিম? যোগ কৰি ল'ম। চোৱা, যোগ কৰিলে কি হ'ব?
0 5 যোগ কৰিলে ইয়াত হ'ব 5 7 আৰু 8 যোগ কৰিলে কিমান 15 15ৰ 5 7ৰ 1 2 আৰু 7ৰ 1 কিমান হ'ল 3 3 3 আৰু 1 যোগ কৰিলে কিমান হ'ল 4 এইটো কিমান থাকিল 1 ইয়াত চোৱা ইফালে দশমিক কি আছে দুঘৰ পিছত এক ঘৰ দুঘৰ পিছত দশমিক ইয়াত আমি কি কৰিম এক ঘৰ দুঘৰ ইয়াত দিম দশমিক ইয়াত হ'ব দশমিক ইমান কি লিখিম টকা এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে গ নম্বৰটো আছে কি চোৱা ইয়াত আছে 105.30 টকা আৰু আছে 85.75 টকা প্ৰথমে লিখি ল'ম 105.30 টকা ইয়াৰ তলত আছে কিমান 85.75 টকা তোমালোকে ইয়াত এটা বস্তু মনোযোগ দিবা পাততে দশমিকৰ ইফালৰ এইখিনি কি পইচা পইচাৰ তলত পইচা টকাৰ তলত টকা বুজি পাইছা এনেকৈ মিলাই ল'বা নহ'লে ভুল হ'ব এতিয়া যোগ কৰিলে কি হ'ব ইয়াত হ'ব 5 7 আৰু 3 যোগ কৰিলে কিমান 7 আৰু 3 10 10ৰ 0 7ৰ 1 5 আৰু 5 যোগ কৰিলে কিমান 10 7ৰ 1 11 11ৰ 1 7ৰ 1 8 1 কিমান 9 ইয়াত কি থাকিল 1 দশমিক ইয়াত দুঘৰ পিছত ইয়াত আমি কি কৰিম দুঘৰ পিছত দশমিক ইমান টকা এইটো তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ চোৱা অংগ নম্বৰটো অংগত আছে কিমান ইয়াত আছে 137.85 টকা তলত আছে 568.70 টকা তেনে যোগ কৰিলে কিমান হ'ব এইটো হ'ব 5 7 আৰু 8 যোগ কৰিলে 15 15ৰ 5 7ৰ 1 আকৌ 7 আৰু যোগ কৰিলে কিমান 15 আৰু 7ৰ 1 16 6 7ৰ 1 6 আৰু 3 9 9 7ৰ 1 10 10ৰ 0 7ৰ 1 5 আৰু 1 যোগ কৰিলে 6 7ৰ 1 কিমান 7 ইয়াত দশমিক কিমান ঘৰ দুই ঘৰ পিছত গতিকে কি হ'ব ইয়াত ইমান টকা এইটো তোমালোকৰ উত্তৰ বুজি পাইছা একেদৰে এইটো চোৱা এইটো কি আছে 4,320.30 টকা তাৰপিছত আছে 5,630.20 টকা তাৰপিছত আছে 65.50 টকা তেনেহ'লে এইটো কি কৰিম ইয়াত 0 0 ইয়াত কি হ'ব 0 5 আৰু 2 কিমান 7 7 আৰু 3 কিমান 10 10ৰ 0 7ৰ 1 5 আৰু 1 যোগ কৰিলে কিমান 6 এতিয়া এইটো চোৱা 6 আৰু 3 যোগ কৰিলে কিমান 6 আৰু 3 9 9 আৰু 2 9 আৰু 2 কিমান 11 11 কি হ'ব 11ৰ 1 7ৰ 1 6 আৰু 3 কিমান 9 6 আৰু 3 9 7ৰ 1 10 10ৰ 0 7ৰ 1 4 আৰু 5 কিমান 9 7ৰ 1 10 এইটো হ'ল ইয়াত দশমিক হ'ব ক'ত ইয়াত ইমান টকা বুজি পাইছা নম্বৰটো ইয়াত কি আছে ওপৰতো আছে 3,150.25 টকা ইয়াত আছে 4.75 টকা ইয়াত 360.20 ইয়াত আছে 70.80 টকা তেনেহ'লে যোগ কৰিলে কি হ'ব 5 আৰু 5 যোগ কৰিলে 10 10ৰ 0 7ৰ 1 8 আৰু 2 যোগ কৰিলে কিমান 10 10 আৰু 7 17 17ৰ লগত 2 যোগ কৰিলে 19 19ৰ 7ৰ 1 কিমান হ'ব 20 20ৰ 0 7ৰ কিমান 2 এইবাৰ ইয়াত আছে কি চোৱা 4 4ৰ লগত 0 যোগ কৰিলে 4 হ'ব হয় নাই 4 তেনেহ'লে 7ৰ 2 কিমান হ'ল 6 তাৰপিছত ইয়াত 7 আৰু 6 যোগ কৰিলে কিমান 7 আৰু 6 যোগ কৰিলে 13 13ৰ লগত 5 যোগ কৰিলে 13 আৰু 5 18 18ৰ 8 7ৰ 1 3 আৰু 1 যোগ কৰিলে 4 7ৰ 1 কিমান হ'ল 5 আৰু ইয়াত কি আছে 3 কিমান পালোঁ 3,568 ইয়াত হ'ব দশমিক হয় নাই ইমান টকা এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ